Hi everyone, কি খবৰ? আৰু এটা নতুন সৰু টিকলু এটা মিনি ব্লগ লৈ আহিছোঁ দেই। এইটো হ'ল আমাৰ বৌৰ বাৰ্থডে আছিলে মে'ৰ 13 তাৰিখে। তো আমি এই মাহত মানে আমাৰ ঘৰত চেলিব্ৰেশ্যন থাকে। বৌৰ বাৰ্থডে নেক্সট দিন আকৌ আমাৰ এনিভাৰ্চাৰী থাকে। তাৰপিছত তাৰে 10 দিনমান পিছত আকৌ বাৰ বাৰ্থডে থাকে। মানে চেলিব্ৰেশ্যন থাকে আৰু তো বৌৰ বাৰ্থডে তেনেকৈ আমি চবে বৌয়ে এইবিলাক কিবা কিবি বনালে খালোঁ। তো বৌৰ বাৰ্থডেৰ দিনাই আকৌ টিকলিজনীৰ ৰিজাল্ট দিছিলে। তাই এবাৰ মানে মেট্ৰিক দিছিলে, তো তাইৰ ৰিজাল্ট দিছিলে মানে। তো বায়ে কেক আনিলে, কাটিলে। তাৰপিছত নেক্সট ডে আমাৰ এনিভাৰ্চাৰী আছিলে। তো মোৰ গাটো ইমান ভাল নাছিলে, নাজানো ভাগিনজনীয়ে মনে মনে টিকলু এটা কেক অৰ্ডাৰ কৰিলে। তো সেনেকৈ আমি এনেকৈ কাটি মেলি চবেই আৰু খালোঁ আৰু তেনেকৈ একো চেলিব্ৰেশ্যন কৰা নাই আৰু এইবাৰ মোৰ গাটো ইমান ভাল নথকাৰ কাৰণে একো কৰা নাই মানে। তাৰপিছত আমাৰ সেই কেইদিনমান পিছতে আকৌ বাৰ বাৰ্থডে। তো বাৰ বাৰ্থডেত বায়ে এইবিলাক ঢেৰ কিবা কিবি বনাইছে, এনেকৈ চালাড, দালি, মাটন, পনীৰ এনেকৈ চবে মানে আমাৰ তাৰপিছত কেক কাটিলে। মানে বাৰ্থডে থাকিলে কিবা থাকিলে আমি চবে একেলগে